নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। যাৰ আঙুলিত ধৰি আমি আৰম্ভ কৰিছিলোঁ জীৱনৰ আদিপাঠ শিকিবলৈ, যাৰ জীৱনৰ অভিজ্ঞতাৰ কথা শুনি আমিও আমাৰ জীৱনমুখী যাত্ৰাত বাট বুলিছোঁ। কিমান সংঘাত, কিমান প্ৰত্যাহ্বানৰ মাজতেই জাতিটো ঠন ধৰি উঠিছিল, তেনে বহু অভিজ্ঞতাৰ কথা, বহু ৰোমাঞ্চকৰ কাহিনী আমি শুনিছোঁ যাৰ পৰা। সেইসকল কেৱল আমাৰ ঘৰখনৰে নহয়, আমাৰ চুবুৰীটোৰ, আমাৰ অঞ্চলৰ, আমাৰ জাতিটোৰ অগ্ৰজ জ্যেষ্ঠ। গতিকে সেইসকল জ্যেষ্ঠলৈ শ্ৰদ্ধা জনাই আমি আয়োজন কৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান। এয়া প্ৰথমবাৰৰ বাবে কেৱল জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহ। অনুষ্ঠানটিৰ মাজলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আৰম্ভ কৰিব বিচাৰিছোঁ ND24 সহযোগত অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সহযোগত এয়া জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহ। আমাৰ সহযোগত আছে জ্যেষ্ঠ নাগৰিক কল্যাণ সন্মিলন। আহক আমি অনুষ্ঠানটিৰ আৰম্ভ কৰোঁ। খ শাখাৰ প্ৰতিযোগিতাৰ মাজলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। নিয়মাৱলীসমূহ আমাৰ নিয়মীয়া দৰ্শকসকলে ইতিমধ্যে গম পাইছে, তথাপিও নতুনসকলৰ বাবে মই অকণমান জনাই দিব বিচাৰিছোঁ। যিহেতু জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহ, গতিকে প্ৰথমেই আমি উল্লেখ কৰা প্ৰথমটো নিয়ম যে 60ৰ ঊৰ্ধৰ, সেয়া সকলোৱে জ্ঞাত। আৰু তাৰ দ্বিতীয়টো নিয়ম হৈছে ইয়াত নিৰ্ধাৰিত কৰি দিয়া গীতসমূহে তেখেতসকলে পৰিৱেশন কৰিব পাৰিব। তৃতীয়টো নিয়মাৱলীৰ ভিতৰত থাকিব জিলা পৰ্যায়ত নিৰ্বাচিত হৈ অহা প্ৰথম, দ্বিতীয় আৰু তৃতীয় তেনেধৰণেহে ৰাজ্যিক পৰ্যায়ত অংশ ল'ব পাৰিব। অৰ্থাৎ প্ৰতিটো শাখাৰ পৰা 3গৰাকী আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আহিব পাৰিব। আমাৰ এই শাখাৰ অৰ্থাৎ ৰাজ্যিক ভিত্তিক এই প্ৰতিযোগিতাত জিলা পৰ্যায়ৰ পৰা নিৰ্বাচিত হৈ অহা প্ৰথম, দ্বিতীয় আৰু তৃতীয় 3গৰাকী প্ৰতিযোগীয়ে অংশ ল'ব পাৰিব। মই আজি যিহেতু অকলে নাই, মোৰ সৈতে আৰু এগৰাকী আছে সহযোগী ইন্দ্ৰাণী তালুকদাৰক আপোনালোকে ইতিমধ্যে পাইছেই, কাৰণ আমাৰ কাৰ্যসূচীত ইতিমধ্যে জড়িত হৈছে। অকণমান দেৰি হ'ল মঞ্চলৈ আমন্ত্ৰণ জনোৱাৰ, খং উঠিছে নেকি বাৰু? একেবাৰে উঠা নাই। মই আচলতে সকলোৰে গীতবোৰ শুনি আছোঁ আৰু কোনোবাখিনিত সৌভাগ্য অনুভৱ কৰিছোঁ যে আমি আচলতে গান গালে আমি কিমানখিনি বুজি বা কিমানখিনি ভাবি পেলাই গাওঁ। বহু সময়ত কথা আৰু সুৰৰ ওপৰতে গুৰুত্ব দি গীতবোৰ পৰিৱেশন কৰা হয়। আৰু আজি এই প্ৰতিযোগিতাত আচলতে যিসকল আমাৰ বৰমা, বৰদেউতা, জেঠাদেউ হিচাপে তেওঁলোকক প্ৰতিযোগী হিচাপে পাইছোঁ যে আজি তেওঁলোক জীৱনৰ অভিজ্ঞতাৰে পৰিপুষ্ট এগৰাকী শিল্পী হয়। গতিকে তেওঁলোকে গীতবোৰ যিমানখিনি অনুভৱ কৰি, যিমানখিনি গীতৰ মাহাত্ম্য, কথাৰ মাহাত্ম্য বুজাই বুজাই তেওঁলোকে পৰিৱেশন কৰিছে, সৌভাগ্য অনুভৱ কৰিছোঁ গীতবোৰ। সঁচাকৈ আমি খুব সৌভাগ্যৱান যে ইমান জীৱনৰ অভিজ্ঞতাৰ পুষ্ট এনে ব্যক্তিয়ে ইমান সুন্দৰকৈ ইয়াত গীত পৰিৱেশন কৰিছে আৰু আমি দুয়োগৰাকী শিকাৰো সেইখিনি শুনিবলৈ সুযোগ সুবিধা পাইছোঁ, নহয় জানো? আৰু মোৰ আজি ভাল লগাৰ আৰু এটা কাৰণ, এঞ্জেলা আচলতে মোৰ ব্যক্তিগতভাৱে খুব প্ৰিয় এগৰাকী কি বুলি ক'ম, নাৰী, প্ৰিয় নাৰী এগৰাকী। গতিকে তেখেতৰ লগত একেলগে এটা অনুষ্ঠানত এনেকৈ হাত ধৰিবলৈ পাই মই খুব ভাল পাইছোঁ। ধন্যবাদ। একেলগে আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িম। কিন্তু আমি যে বেক ষ্টেজত অকণমান গালি এটাও খালোঁ, সেইটোও কৈ দিওঁ নেকি বাৰু? আমাৰ দুয়োগৰাকীৰ মাতকেইটা টান, খহটা। মইতো আগতেই কৈছোঁ মই ৰ'দ ঘাই মানুহ ফৰফৰীয়া কথা, আহোম জীয়ৰী মোৰ ভংভঙীয়া কথা। এখেতৰো সেই একেটাই সমস্যা। সেইবাবে ৰমেন চৌধুৰী ছাৰে সাউতকৈ এগৰাকী পঠিয়াইছে, বোলে মাতকেইটা মিঠা কৰিবলৈ কয় ইহঁতক। এতিয়া মিঠা কৰোঁ কেনেকৈ? এইটো জন্মগত, মিঠা নহয়হে নহয়, তথাপিও যিমান পাৰি চেষ্টা কৰিছোঁ। গতিকে আমাৰ প্ৰতিগৰাকী জ্যেষ্ঠ, মোৰ আপাদেউ, নিচাদেউ, এনাই, দৌতি সকলোৰে মই চৰণত সেৱা ধৰিছোঁ যে ক'ৰবাত এই ঘোষণা কৰি থাকোঁতে যদি মাতটো টান হয়, ছাৰে যেনেকৈ খোজ মাৰি থৈ আহিছে, আপোনালোকেও খোজ মাৰি থৈ আহিব, এঞ্জেলা মিঠা কৰিব হৈছে আৰু এতিয়া। কাৰণ কথাবোৰ টানকৈ কৈ থকা হয় নহয় জানো? বেয়া পোৱা নাই ছাৰ? মাত মাতোতে চিঞৰি চিঞৰি কথা কওঁ, কথা টান হ'ল। ছাৰে সুধিছে বেয়া পাইছা নেকি? আমি বেয়া পোৱা নাই ছাৰ, আচলতে নহয়, ভাল, তোমালোকৰ মিঠা মিঠা মাত। ইমান বেছি মিঠাকে ক'লে মোৰ মিঠা নহয় কিন্তু দেই, টোপনি আহি যাব। মোৰো ইমান মিঠা নহয় ছাৰ। একদম ঠিক আছে, ভাল, ঠিক আছে। এতিয়া আপোনাৰ কথা ৰাখিবলৈ আমি যিমান পাৰোঁ মিঠাকৈ ক'বলৈ চেষ্টা কৰিম। এটা সময়ত খুব মুখস্থ কৰি পেলাই কিতাপ পঢ়িছিলে আৰু পাছ কৰিছে তেনেকৈ চাগে, সেই মুখস্থ থাকি গ'ল। না, সেইটো বাৰু অভ্যাস নাই। যিমান পাৰোঁ হৃদয়ংগম কৰিয়ে প্ৰত্যেকটো অনুষ্ঠান আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। বাবা, আমি একেলগে গোটেইখিনি কাম কৰি আছোঁ ন, এটা নিশ্চয়। মোৰো কেতিয়াবা যদি বেয়া হয় তোমালোকে শুধৰাই দিবা। হয়, যে ছাৰ এনেকৈ ক'লে ভাল হয় বা এইটো কৰিলে। আপুনিতো খুব একা চেকা, সেইবাবে আমি তেনেকৈ একা চেকাতে আগবাঢ়িছোঁ। তাৰ বাবে আমি শিকিছোঁ বহু সময়ত তেখেতৰ পৰা আমি সেইটোৱে শিকিছোঁ। সেই যে এটা ভয়, এটা শ্ৰদ্ধা লৈ আমি আগবাঢ়িছোঁ যে তেখেতে বেয়া পাব, আমি সময়ত আৰম্ভ কৰিব লাগিব। সেই ভয়টোৱে আমাক শিকাইছে, নহয় জানো ইন্দ্ৰাণী? আজি কিন্তু আচলতে বিচাৰকৰ আসনত বহি থাকোঁতে শ্ৰদ্ধাৰ ৰমেন চৌধুৰী ছাৰৰ মুখত হাঁহি খুব কমেই দেখিবলৈ পোৱা যায়। আচলতে
আজি ভাল লাগিছে কিন্তু ছাৰ ঠিক আছে আমি আমাৰ এই প্ৰতিযোগিতাৰ আমাৰ তিনিওগৰাকী জ্যেষ্ঠ অভিজ্ঞ বিচাৰকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনালোকে খুব সুন্দৰকৈ আমাৰ এই প্ৰতিযোগিতাত সহযোগিতা আগবঢ়াইছে আকৌ এবাৰ চিনাকি কৰি দিছোঁ বিশিষ্ট শিল্পী জ্যেষ্ঠ ব্যক্তি এগৰাকী অভিজ্ঞ বিচাৰক তেখেত ডক্টৰ ৰমেন চৌধুৰী ছাৰ আমাৰ সৈতে উপস্থিত আছে এগৰাকী বিশিষ্ট শিল্পী নয়নজ্যোতি শইকীয়া ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে সন্মানীয় এগৰাকী বিশিষ্ট শিল্পী তেখেত আলেখ্য চক্ৰৱৰ্তী আমাৰ আটাইকেইগৰাকী বিশিষ্ট বিচাৰকক আমি শ্ৰদ্ধা জনাই আমি আকৌ আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ বহুত ধন্যবাদ দিছোঁ তোমালোকক দেই ধন্যবাদ সুন্দৰ অনুষ্ঠানটো কৰি আছা এনেকৈ সুন্দৰ অনুষ্ঠান সদায় হৈ থাকিব বুলি আমি আশা ৰাখিম ধন্যবাদ আপোনালোকে চাই আছে এয়া অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24 সহযোগত কেৱল জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহ প্ৰতিখন জিলা শাখাৰ পৰা ইতিমধ্যে আমাৰ মাজত আহি প্ৰতিযোগীসকল উপস্থিত হৈছে গতিকে আজি আমি আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ খ শাখাৰ প্ৰতিযোগিতা আৰু নিৰ্ধাৰিত কৰি দিয়া খ শাখাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত সুৰাৰূপিত আৰু নিজে কণ্ঠদান কৰা নিৰ্বাচিত গীতৰ এই প্ৰতিযোগিতাৰ মাজলৈ আমি আগবাঢ়িছোঁ প্ৰথমেই গোলাঘাট জিলাৰ পৰা আমি আমাৰ প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ গোলাঘাটৰ শ্ৰীযুত দুৰ্গাধৰ নেওগক আমি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টি প্লাৱনানে যৌৱন বাসনাৰ ঋতু পকুল পূৰ্ণ কৰে উন্মত্ত বানে সে আমাৰ শত শ্ৰাৱণ ধাৰাসাৰ বৃষ্টি প্লাৱনানে চল জীয়নৰ জোৱাৰানে বাৰিষাৰ তৰংগ ৰাখিয়ে নাচে নৱ সৃষ্টিৰ মানে যৌৱন বাসনাৰ ঋতু পকুল পূৰ্ণ কৰে উন্মত্ত বানে সে আমাৰ শত শ্ৰাৱণ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে বিদ্যুতিক কৃপ্ল নয়নে তোমাৰ বিদ্যুতিক কৃপ্ল নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা কানে নিশ্বাসে মোৰ আহাৰ শ্বাসত তৃপ্তিৰ পৰিধিনে মানে তৃপ্তিৰ পৰিধিনে মানে বজ্ৰৰ গৰ্জনে হাৰ মানে বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায় আমাৰ দৃষ্টিয়েও লক্ষ্য জানে বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায় আমাৰ দৃষ্টিয়েও লক্ষ্য জানে যৌৱন বাসনাৰ ঋতু পকুল পূৰ্ণ কৰে উন্মত্ত বানে সে আমাৰ শত শ্ৰাৱণ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে সে আমাৰ শত শ্ৰাৱণ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে
আমি প্ৰতিযোগীগৰাকীক ধন্যবাদ জনাইছোঁ। আপোনালোকে চাই আছে অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24ৰ এই ব্যতিক্ৰমী প্ৰয়াস সুৰ সংগ্ৰাম। এই অনুষ্ঠানটি চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ আন এগৰাকী প্ৰতিযোগীগৰাকী হৈছে গোলাঘাটৰ গীতা হাজৰিকা দত্তক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধারাহার বৃষ্টির প্লাবনানে যৌবন বাসনার ঋতু বকুল পূর্ণ করে উন্মত্ত বনে স্নেহে আমার ক্ষত শ্রাবণর ধারাহার বৃষ্টির প্লাবনানে নির্জন শব্দ তিমিরর পার ভাঙি উচ্চল জীবনের জোয়ারানে অপরূপ রেখার তরঙ্গ রাখিয়ে নাচে নব সৃষ্টির গানে যৌবন বাসনার ঋতু বকুল পূর্ণ করে উন্মত্ত বনে স্নেহে আমার ক্ষত শ্রাবণর ধারাহার বৃষ্টির প্লাবনানে বিদ্যুৎ ক্ষিপ্র নয়নে তোমার বিদ্যুৎ ক্ষিপ্র নয়নে তোমার মৌন ভাষার উন্মাদনা কানে নিঃশ্বাসে মোর আহার আশ্বাসত তৃপ্তির পরিধিনে মানে তৃপ্তির পরিধিনে মানে পৃথিৱীক বলয়ত গতিশীল গীত গাওঁ বজ্ৰৰ গৰ্জনে হাৰ মানে দৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায় আমাৰ দৃষ্টিয়েও লক্ষ্য জানে দৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায় আমাৰ দৃষ্টিয়েও লক্ষ্য জানে যৌবনে বাসনার ঋতু বকুল পূর্ণ করে উন্মত্ত বনে স্নেহে আমার ক্ষত শ্রাবণর ধারাহার বৃষ্টি প্লাবনানে স্নেহে আমার ক্ষত শ্রাবণর ধারাহার বৃষ্টি প্লাবনানে নমস্কাৰ খুব সুন্দৰ। আমি অশেষ ধন্যবাদ জনাইছোঁ শ্ৰীযুতা গীতা হাজৰিকা দত্ত। এখেত আছিল গোলাঘাটৰ। মই অকণমান কেনেধৰণৰ অনুভৱ? বৰ সুন্দৰ। আমি হ'লোঁ গাঁৱৰ মানুহ, কিন্তু ওলাই যে আহিবলৈ পালোঁ তাৰ কাৰণে অশেষ ধন্যবাদ অনুষ্ঠানটিলৈ। আপুনি গ্ৰাম্যাঞ্চলৰ বুলি কৈছে, আপুনি খুব ধুনীয়া আৰু অসমীয়া নাৰীৰ সৌন্দৰ্যতা বহুদিনৰ পাছত এনেকৈ উৰণিখন টানি গীত পৰিৱেশন কৰা মই দেখিবলৈ পালোঁ। তাৰ বাবেও ধন্যবাদ। ধন্যবাদ সকলোলৈকে ধন্যবাদ জনাইছোঁ। কুশলে থাকক সদায়। অসমীয়া নাৰী বুলি কোৱাৰ লগে লগে এই যে উৰণিখন টানি
গীত পৰিৱেশন কৰাৰ সেই সৌন্দৰ্যতাটো আকৌ এবাৰ আমি দেখিবলৈ পালোঁ নহয় জানো ধন্যবাদ জনাইছোঁ আপোনালোকে চাই আছে এয়া সাংস্কৃতিক সমাৰোহ কেৱল জ্যেষ্ঠ নাগৰিকৰ আমি পুনৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িছোঁ এবাৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ ধুবুৰীৰ শ্ৰীমতী দীপ্তি ৰয় সকলোলৈ নমস্কাৰ জনাইছোঁ
এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশ্বনাথৰ অমৰজ্যোতি বৰঠাকুৰক। শিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ মৰণি সোণালী শিলঙৰে গধূলি ৰঙীন বজাৰ পাৰ হৈ সুদাকৈ ভৰিৰে দুবৰি গছকি সৰু সৰু জিৰি জিৰিয়া নিজৰাৰ পাৰতে হাঁহি হাঁহি তুমিয়ে মই সিদিনা পৰিব যে খুজিছিল পিছলি শিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ মৰণি সোণালী শিলঙৰে গধূলি লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন তুমি আৰু ময়ে মিলি দুয়োতেই হলো মগান দুটি মন নিজৰা জলধি হৈ ওখকৈ সৰলৰ বননি দিলে বুঢ়া যেনুৰি উৰি 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 ফুৰা জোনাকী পৰুৱা হাঁহি হাঁহি জোকালে আমি হেনো ত্ৰিপুৰা দুটি মিঠা শৰতৰ শেৱালি শিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ মৰণি সোণালী শিলঙৰে গধূলি এইবাৰৰ প্ৰতিযোগী হৈছে বিশ্বনাথৰে মায়া বৰঠাকুৰ। তোমার দেখু নাম পত্র লেখা পত্র তুমি নিলিখা হলা হয়তো মোর পুরনা ঠিকানা
আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশ্বনাথৰ মায়া বৰঠাকুৰ আইতা। মই মৰমতে মায়া আইতা বুলি মাতোঁ আৰু বিশ্বনাথৰ এইগৰাকী গাভৰু নহ'লে বিশ্বনাথৰ প্ৰায় অনুষ্ঠানবোৰ আধৰুৱা। তে বিশ্বনাথৰ ৰাইজে ইমান মৰম কিয় কৰেনো? ভাল পায় ৰাইজে প্ৰত্যেক অনুষ্ঠানতে মই অংশগ্ৰহণ কৰোঁ, পাৰিলেও নোৱাৰিলেও মানে প্ৰত্যেক অনুষ্ঠানলৈ যাওঁ। আৰু মোৰ কাহিনী এঞ্জেলাই বহুত ভালকৈ জানে, তেওঁৰ চেনেলত মই এবাৰ আহিছোঁ, গতিকে ভাল পায় মানে মই প্ৰত্যেক দিশতে প্ৰত্যেক অনুষ্ঠানতে সকলোৰে লগত সহযোগিতা থাকে মোৰ। এই প্ৰতিযোগিতাত আহি কেনেকুৱা লাগিল? এইটো বহুত ভাল লাগে, মই যোৱাবাৰো আহিছোঁ আৰু এইবাৰ যেতিয়া মই এঞ্জেলাৰ নামটোও পালোঁ মোৰ আৰু ভাল লাগি আছে মনটো। লগ পাম, মই মায়া বৰঠাকুৰ ওৰফে আছিলে সৰু আইতা বুলি মানে পৰিচিত হৈ আছে এঞ্জেলাহঁতৰ নামত। গতিকে বহুত ভাল লাগিছে এই সুযোগতে আপোনালোক এই অনুষ্ঠানটোলৈ মোৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞ হৈলোঁ। এখন মঞ্চ পোৱাৰ কাৰণে আজি এইখন সুবিধা পাইছোঁ, গাবলৈ পৰাই নোৱাৰাই। পৰাই নোৱাৰাই নহয়, বহু ভাল গাইছে। আমাৰ নিচিনা নজনাবোৰৰ কাৰণেতো ক'বই নালাগে, কিন্তু যিসকল সঁচাকৈ সংগীতৰ সৈতে জড়িত সেইসকলে আচলতে এনেধৰণৰ অনুষ্ঠানলৈ আহিব লাগে। এইসকল জ্যেষ্ঠই কেনেকৈ গাইছে সেয়া চাব লাগে। মই আপোনাক ধন্যবাদ জনাইছোঁ, সুস্বাস্থ্যৰ কামনা কৰিছোঁ আৰু সদায় এই ধুনীয়া মায়া বৰঠাকুৰ হৈ থাকিব লাগিব। বিশ্বনাথৰ গাভৰু মায়াগৰাকী চুলিত অকণমান ৰূপালী বৰণ, কিন্তু এতিয়াও সংগীতৰ সেই চিৰতৰুণ যিটো যাত্ৰা সেয়া কিন্তু শেষ হোৱা নাই। সেইবাবে মই জানো যে বিশ্বনাথত মায়া বৰঠাকুৰক কিমান মৰম কৰে। ধন্যবাদ আপোনাক। মায়াবিনী বুলিও দৰ্শকৰ ফালৰ পৰা ধন্যবাদ আপোনালোকলৈ। মায়া এটাই মুহি থৈ যাব আৰু অলপ দেৰি কৰিবলৈ হ'লে ইয়াত। ধন্যবাদ জনাইছোঁ। আমি আকৌ আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আপোনালোকে চাই আছে, এয়া অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ সন্মিলনৰ সহযোগত ND24 সহযোগত কেৱল জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহ। আমি আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িছোঁ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশ্বনাথৰ শ্ৰীযুত দিলীপ শইকীয়া। বহু আস্থাহীনতা বিপৰীতে গভীৰ আস্থাৰে গান। মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰে গান। মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান। এই গানত জাগক জনৈক্য সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ। মোৰ গান হওক বহু আস্থাহীনতাত বিপৰীতে গভীৰ আস্থাৰে গান। সমসাময়িকী সংঘাত জীৱনৰ জ্যোতি প্ৰপাত। তাৰে গান হওক ধন্য হওক সমবেত কণ্ঠ অগণ্য। ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য, সেয়া নহয় মোৰ গানৰ লক্ষ্য শান্তি অনন্য। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰে গান।
মোৰ সুৰ বিন্যাসত মূৰ্ত অতীতি বৰ্তমান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতে স্নান মোৰ গান হওক বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে তীব্ৰ গতিৰে গান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰে গান প্ৰতিযোগিতাৰ মাজলৈ পুনৰ আগবাঢ়িব বিচাৰিছোঁ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ওদালগুৰিৰ প্ৰতিযোগী সুনীল কুমাৰ বৰকটকী মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া আদৰ এখনি নীলা চাদৰ কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষা বহুত শাওণ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া আদৰ এখনি নীলা চাদৰ বিমূৰ তমোৰ নিশাতি যেন মৌনতাৰ দুটাৰে বোৱা এখনি নীলা চাদৰ হৰি পৰে প্ৰত্যাশিত অস্ফুট এক প্ৰতিধ্বনি আদৰি মাত তাৰ আদৰি মাত হৰি পৰে প্ৰত্যাশিত অস্ফুট এক প্ৰতিধ্বনি সাদৰি মাত তাৰ সাদৰি মাত
বিহীন সংগমমুখী নিৰ্মল দ্যুতি কম্পন কাতন কম্পন কাতন নিয়ম ভঙাৰ নিয়ম ইজে নিয়ম ভঙাৰ নিয়ম ইজে নিয়মাকাংক্ষী বাত নিয়মাকাংক্ষী বাত কোমলাঘাত প্ৰতি আঘাত কোমলাঘাত প্ৰতি আঘাত নীলা নিশাৰ নাট নীলা নিশাৰ নাট দূৰৰ আৰ্তনাদৰ নদী ক্ৰন্দন কোনো ঘাট দূৰৰ আৰ্তনাদৰ নদী ক্ৰন্দন কোনো ঘাট দূৰৰ আৰ্তনাদৰ নদী ক্ৰন্দন কোনো ঘাটৰ ক্ষেপণাই লভিছো মই আলিংগনৰ সাগৰ আলিংগনৰ সাগৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নিৰাচাদৰ বিমূৰ্তৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নিৰাচাদৰ আমাৰ প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিগৰাকী জ্যেষ্ঠক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলৰ সহযোগিতা আৰু অংশগ্ৰহণেহে আচলতে গোটেই অনুষ্ঠানটি সফল হোৱাত সহায় কৰিছে গতিকে প্ৰতিযোগীসকলক ধন্যবাদ আপোনালোকে চাই আছে অসম চৰকাৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24ৰ এই বিশেষ অনুষ্ঠান সুৰ সংগ্ৰাম দূৰ দূৰণিৰ পৰা অহা প্ৰতিযোগীসকলে আমাৰ এই প্ৰতিযোগিতাত অংশ লৈছে প্ৰতিগৰাকী প্ৰতিযোগী সাজু হৈ আছে এইবাৰ আমি আন এগৰাকী প্ৰতিযোগীক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ ওদালগুৰিৰ আৰু এগৰাকী প্ৰতিযোগী সাজু হৈ আছে ওদালগুৰিৰ প্ৰতিযোগী জ্যোৎস্না বৰ্মনক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ
সাদৰী মাতৰ তাত সাদৰী মাতৰ সাদৰী মাতৰ পৰিদিবিহীন সংগমুখী নিৰ্মল দুটি কম্পন ভঙাৰ নিয়ম ইজে নিয়মাকাংক্ষী বাট কোমল আঘাত প্ৰতি আঘাত কোমল আঘাত প্ৰতি আঘাত নীলা নিশাৰ নাট নীলা নিশাৰ নাট দূৰত আর তানাদার নদী দূৰত আর তানাদার নদী ক্রন্দন কোনো ঘাতা দূৰত আর তানাদার নদী ক্রন্দন কোনো ঘাতা ভ্রুক্ষেপ নাই লোভিছো মই আলিঙ্গনৰ সাগৰ তাৰে মিঠা ভজন নিশ্বাসৰে আৰু জিয়া জিয়া বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এইবাৰ সাজু হৈ আছে মাজুলীৰ প্ৰতিযোগী আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো মাজুলীৰ সমৰজিৎ সেনক হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমিয়েইতো প্ৰধান অলংকাৰ প্ৰয়াস কৰোঁ তোমাৰ মুখ হাঁহি বিলাবলে প্ৰয়াস কৰোঁ তোমাৰ দুখত সঁচাই কান্দিবলে তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈও গীত ৰচো
দিশসমূহৰ হৈ সুৰৰ পৰাই যাছো এই গীতৰ কুসুমেৰে আজি জীৱন জাতিষ্কাৰ গীতৰ সভাত তুমিতো প্ৰধান অলংকাৰ যদি হয় সৃষ্টিত মোর ভুল যদি হয় সৃষ্টিত মোর তুমি হোৱা চিন্তিত সমালোচনা অগণিৰে পুৰি সমালোচনার অগণিরে পুরি মোক করা উন্নত শৈশৱতে এখন দুখন গীতৰ সভাত গাই মন উজাৰ কৰোঁতে বুকুত দিলা ঠাই তোমাৰ বুকুৰ তপত তোমাৰ উদগনি পাই জীৱনৰে দুপৰীয়াও আশু গীত গাই গীতার সভাত আসিলো তোমারেই আবিষ্কার গীতার সভাত তুমি এইটো প্রধান অলংকার আমি ND24 আৰম্ভ কৰা এই ব্যতিক্ৰমী প্ৰয়াসক আপোনালোকে যি সঁহাৰি জনাইছে তাৰ বাবে আমি ND24 পৰিয়াল আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ মই আকৌ এবাৰ আজিৰ খণ্ডটিত আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ এই অনুষ্ঠানটি যদি পৰৱৰ্তী সময়ত আপোনালোকে চাব বিচাৰে তেন্তে সামাজিক মাধ্যমত আপোনালোকে চাব পৰাকৈ সেই সুবিধা আমি কৰিছোঁ ইতিমধ্যে আমাৰ ND24 ফেচবুক পেজ অথবা ইউটিউব চেনেলত আমি আমাৰ প্ৰত্যেকটো খণ্ড আপলোড কৰিছোঁ আগবঢ়াই দিছোঁ আপোনালোকৰ বাবে গতিকে প্ৰত্যেকটো খণ্ড ND24 এই ব্যতিক্ৰমী অনুষ্ঠান জ্যেষ্ঠসকলক লৈ আমি যি আয়োজন কৰিছোঁ সুৰ সংগ্ৰাম এই প্ৰতিযোগিতাখনি খণ্ড আকাৰে আপোনালোকলৈ আগবঢ়াই দিয়া হৈছে আশা কৰিছোঁ আপোনালোকে সামাজিক মাধ্যমতো আমাক সহায় সহযোগিতা আগবঢ়াব আৰু আপোনালোকৰ যদি কিবা বিশেষ পৰামৰ্শ থাকে আপোনালোকৰ মন্তব্যসমূহ আমাক জনাবলৈ নাপাহৰিব আমি পুনৰ আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িছোঁ এবাৰ মাজুলীৰ আন এগৰাকী প্ৰতিযোগী সাজু হৈ আছে মাজুলীৰ নুমল শইকীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মই যেতিয়া এই জীৱনৰ মায়াৰি গুচি যাম আশা কৰোঁ মোৰ চিতাৰি কাষত তোমাৰ সঁহাৰি পাম নেলাগে মোক মৰণি সভা নিবিচাৰো মিছানা তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ
গুচি যাম। সমূহৰ বাবে গীত গাই গাই তোমাক পাহৰি গ'লো, সেয়েহে হ'বলা ভৰি জীৱনতো তোমাকো হেৰুৱালো। সেই ক্ষোভে মোক দহিছে আজিও শান্তি ক'তে নাপাম। তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম। মোৰ জীৱনৰ সংগ্ৰামখিনি হহিয়াই চালে পাম। তুমি নিদিয়া মৰমখিনিতে আছিল সৰগিৰি ধাম। সেই সৰগিৰি ধামখনি মই তোমাৰ বুকুতে পাম। তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম। মাজুলীৰ নুমল শইকীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আজিৰ খণ্ডটিৰ পৰা বিদায় লোৱাৰো সময় আহি পৰিছে। ইমান সময়ে সুৰ সংগ্ৰামী অনুষ্ঠানটি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ND24 আমি আৰম্ভ কৰা এই প্ৰথম খোজটোত আপোনালোকৰ যি সঁহাৰি তাৰ বাবে আমি সঁচাকৈ কৃতজ্ঞ। বিশেষকৈ আমি প্ৰতিযোগীসকলৰ ওচৰত কৃতজ্ঞ যে তেখেতসকলে ইমান সুন্দৰকৈ আচলতে অনুষ্ঠানটিত সহযোগিতা আগবঢ়াইছে। আমাৰ অভিজ্ঞ তিনিওগৰাকী বিচাৰকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ ৰমেন চৌধুৰী ডাঙৰীয়া, আলেখ্য চক্ৰৱৰ্তী ডাঙৰীয়া, লগতে নয়নজ্যোতি শইকীয়া ডাঙৰীয়া, আমাৰ অভিজ্ঞ তিনিওগৰাকী বিচাৰক। তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। প্ৰতিযোগিতা ইমান সুন্দৰকৈ তেখেতসকলে আগবঢ়াই নিছে আৰু বিশেষকৈ আমাক সহযোগিতা আগবঢ়াইছে আমাৰ অভিজ্ঞ বাদ্যযন্ত্ৰীসকলে। তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰতিযোগীসকল যিহেতু জ্যেষ্ঠ 60ৰ ঊৰ্ধৰ প্ৰতিগৰাকী, গতিকে তেখেতসকলক ঘৰৰ পৰা যিসকলে লৈ আহিছে অৰ্থাৎ আত্মীয়সকল, তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ। প্ৰতিযোগীসকলক তেওঁলোকে লৈ আহিছে ইমান সুন্দৰ এক পৰিৱেশৰ মাজলৈ। প্ৰতিযোগীসকলক ধন্যবাদ অংশ লোৱাৰ বাবে। আৰু ND24 দৰ্শকক ধন্যবাদ জনাই আজিৰ খণ্ডটিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। কিন্তু নাপাহৰিব, পৰৱৰ্তী খণ্ডত আকৌ আপোনালোকক লগ পাম ঠিক একে সময়তে দেওবাৰে সন্ধিয়া 7:45 ND24 এই বিশেষ অনুষ্ঠান, বিশেষ প্ৰতিযোগিতা সুৰ সংগ্ৰাম আপোনালোকলৈ আগবঢ়াই দিম। আজিৰ খণ্ডটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ। ভালে থাকক সকলো। নমস্কাৰ।